নমস্কাৰ মই ৰিমজিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহি পাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু যেহেতু এক্সাম আহি পালে গতিকে এক্সামত আপোনালোকে গম পায় এটা আমাক টপিক এইবাৰ দিয়া হৈছে সোশিয়াল ষ্টাডিজ ৰাইট সো সোশিয়াল ষ্টাডিজ বুলি ক'লে আমি 6 ৰ পৰা ক্লাছ 10 লৈকে সেইখিনি পঢ়িলে সাফিশিয়েন্ট আৰু সেই ক্লাছ 6 ৰ পৰা 10 লৈকে সেইখিনিৰ ভিতৰতে মই তেনেকুৱাকে কিছুমান কোৱেশ্চন আজি লৈ আহিছো আৰু এনেকুৱাকে বেলেগ পাৰ্টও লৈ আহিম আজি হ'ব এইটো আমাৰ পাৰ্ট 1 এন্ড নেক্সট ক্লাছত আমি বাকিখিনিও তেনেকুৱাকে ডিসকাস কৰিম যিখিনি আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় সোশিয়াল সায়েন্সৰ পৰা যদি আমি কও আৰু সেই সোশিয়াল সায়েন্সত মেইনলি হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমিক্স এখিনি আহে সেইখিনি বস্তু আমি চাম ঠিক আছে সো আৰম্ভ কৰাৰ আগত আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ কোনোবা মোৰ ক্লাছটোত আজি নতুন আহিছে আপোনালোকে মোৰ ক্লাছ লগতে ই কুঁহি পাতৰ আন টিচাৰবোৰৰ ক্লাছৰ কেতিয়া হ'ব টাইমিং বা লগতে যদি ডেইলি কোৱেশ্চন এটেম্প কৰিব বিচাৰে কাৰেন্ট এফেয়াৰ্স বিচাৰে ই কুঁহি পাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম যদি বিচাৰে আপোনালোকে ইয়াতেও জয়েন কৰিব পাৰিব আগবাঢ়িছো আমাৰ কোৱেশ্চনৰ ফালে প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক কি কৈছে আমাক পপুলেশন সেন্সাসক লৈ পেলাই সুধিছে লাষ্ট আমাৰ সেন্সাস 2011 তে হৈছিলে নেক্সট 10 বছৰৰ পিছত কিয় নহল কাৰণ কোভিড তো ৰিসেন্টলি হোৱাৰ কথা তেনেকুৱাকে আছে তো according to the 2011 census the population of Assam তাৰ মানে 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান হয় আমাক এনেকেও সুধিব পাৰে অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান পাৰ্সেন্ট হয় তেনেকেও সুধিব পাৰে আৰু ইয়াতে কিমান কৰোৰ হয় হেতু আমাক সুধিব পাৰে আমি যদি ভাৰতৰ মুঠ জনসংখ্যাৰ চাও 2.58% হয় ওকে আৰু এটো হল আমাৰ ভাৰতৰ মুঠ জনসংখ্যাৰ হিচাপত চালে ভাৰতৰ মুঠ জনসংখ্যাৰ 2.58% কি হয় আমাৰ অসমৰ হয় আৰু লগতে আমাৰ অসমৰ এতিয়াটো বাঢ়িছে কাৰণ 2011 চনৰে 3.12 crore next question according to the 2011 census the population density of Assam is অসমৰ বুলি ক'লে বেলেগ হ'ব ইণ্ডিয়াৰ population density বুলি ক'লে বেলেগ হ'ব অৰ্থাৎ ঘনত্ব তাৰ মানে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ আছে তেনেকুৱাকে তো ইয়াতে আমি যদি চাও আমাক ঘনত্বৰ কথা সুধিছে জনসংখ্যাৰ পপুলেশন ডেন্সিটিৰ কথা সুধিছে কোৰ অসমৰ হ'ব প্ৰতি স্কয়াৰ কিলোমিটাৰত 398 গৰাকীকে পাৰ্সন থাকে আৰু ইণ্ডিয়াৰ কিমান হ'ব 382 কি থাকে প্ৰতি স্কয়াৰ কিলোমিটাৰত 382 থাকে ক্লিয়াৰ নেক্সট Cairo is the capital of Egypt and is located on which river এতিয়া ইয়াতে ক্যাপিটাল কারেন্সিৰ ওপৰত কোৱেশ্চন আহে ইয়াতে এটা আমাৰ ক্যাপিটালৰ ওপৰতো হৈ গল কারেন্সিও মই কম আমাক যদি বুজে ইজিপ্টৰ ক্যাপিটাল কি হয় ইজিপ্টৰ ৰাজধানী কি হয় কাইৰো এতিয়া এনেকুৱা কোৱেশ্চন হয়তো আপোনালোকে অহা দেখিছে কোনখন চহৰ কোনখন নদীৰ পাৰত অৱস্থিত হেতু সুধে সেইখন আমাৰ ভাৰতৰ বাহিৰৰো সুধিব পাৰে ভাৰতৰো সুধিব পাৰে ইয়াতে আমাক কাইৰোৰ কথা কৈছে যি ইজিপ্টৰ ৰাজধানী কো আমি ইজিপ্টৰ ৰাজধানী কাইৰো গম পালো ইজিপ্টৰ মুদ্ৰা বা ইজিপ্টৰ কারেন্সি বুলি আমাক যদি সুধে কি হ'ব ইজিপচিয়ান পাউন্ড আমি জাস্ট পাউন্ডটো মনত ৰাখিম কাৰণ এক্সামত আমাক ইজিপচিয়ানটো মেনশন কৰি নিদিয়ে সো ইজিপচিয়ান পাউন্ড আৰু কোনখন ৰিভাৰৰ পাৰত অৱস্থিত বুলি আমাক যদি সুধে এইখন হৈ যাব নীল ৰিভাৰৰ পাৰত অৱস্থিত ঠিক আছে কাইৰো কোনখন ৰিভাৰৰ পাৰত অৱস্থিত নীল ৰিভাৰৰ পাৰত অৱস্থিত ৰাইট নেক্সট কোৱেশ্চন আকৌ নীল ৰিভাৰ আমাজন ৰিভাৰ কি আছিলে এখন হয় লংগেষ্ট গোটেই ওয়াৰ্ল্ডৰ ভিতৰত এখন হয় লংগেষ্ট আৰু এখন হয় লাৰ্জেষ্ট তো মোক আপোনালোকে জনাব লংগেষ্ট ৰিভাৰখন কোনখন হ'ব লাৰ্জেষ্ট ৰিভাৰখন কোনখন হ'ব নেক্সট কোৱেশ্চন the first cotton mill of India was established at dash ভাৰতৰ প্ৰথমটো কপা কল ড্যাশত প্ৰতিষ্ঠা কৰা হৈছিলে বহুতে ইয়াৰে আনসাৰটো বোম্বে বুলিও কয় বাট এটো আমাৰ বোম্বে নহব যত প্ৰথমতে প্ৰতিষ্ঠা কৰা হৈছিলে আমি যদি চাও বোম্বেত 1854 বোম্বেত 1854 প্ৰতিষ্ঠা কৰা হৈছিলে আৰু কলকাতাত 1818 প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই 1818 কলকাতাৰ ফোৰ্ট গ্লোষ্টাৰৰ আমাক কেতিয়াবা সুধিব পাৰে কলকাতাত ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে তেতিয়া হলে কি হৈ যাব ফোৰ্ট গ্লোষ্টাৰ ওকে এতিয়া এই ফোৰ্ট গ্লোষ্টাৰৰ ওচৰত কলকাতাৰ ফোৰ্ট গ্লোষ্টাৰৰ যিটো প্ৰথম কটন মিল বনোৱা হৈছিলে এস্টাবলিশ কৰা হৈছিলে হেতু এটা ফেইলিয়ৰ তাৰ মানে হেতু পিছত গৈ পেলাই তেনেকে বন্ধ হৈ থাকিলে কমাৰ্শিয়ালি এটা আমি ফেইলিয়ৰ বুলি ক'ব পাৰো সো আমাক সেকেন্ডটো যদি সুধে সেকেন্ডটো আমি পাও বোম্বে তো এটো কেতিয়াবা মই দেখিছো যে বোম্বেও কৰে বাট আমি সন হিচাপে চালে কি হ'ব কলকাতা নেক্সট কোৱেশ্চন whose descendants do the kings of Burman Salastamba and Pala dynasties claim to be তাৰ মানে আমি যদি চাও আমি ইতিহাসত পঢ়া আমি হিষ্ট্ৰীত পঢ়া
কিছুমান ডাইনেষ্টিবোৰৰ ৰজাবোৰে কি হয় তেওঁলোকে নিজকে কোনোবা নহয় কোনোবাৰ বংশধৰ বুলি ক্লেইম কৰে ঠিক তেনেকুৱাকে ইয়াতে আমাক তিনিটা বংশ দিয়া হৈছে বৰ্মন শালস্তম্ভ আৰু পালা এই গোটেইকেইটা ডাইনেষ্টি আমাৰ এনচিয়েন্ট টাইপ পিৰিয়ডৰ হয় আমি যেতিয়া অসমৰ এনচিয়েন্ট যুগৰ প্ৰাচীন যুগৰ এনচিয়েন্ট এৰাৰ কথা পঢ়ো এই ডাইনেষ্টি কেইটা পাওঁ ৰাইট সো ইয়াতে আমি যদি চাও এই বংশ কেইটাই নিজকে কাৰ বংশধৰ বুলি ক্লেইম কৰে দাবী কৰে নৰকা দ্যাট মিন্স নৰকাসুৰ ঘটোৎকচ বুলি যদি কয় ঘটোৎকচ কোন আছিলে ভীমৰ পুতেক আৰু কছাৰী সকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি ক্লেইম কৰে ওকে ঘটোৎকচ তাৰ মানে ভীম আৰু হিড়িম্ভাৰ পুতেক তাৰ পাছত গুপ্তা এণ্ড মৌৰ্য আমি এনেকুৱাকে হয়তো ভাবিব পাৰে বহুতে যে বৰ্মন ডাইনেষ্টি গুপ্ত সকলৰ কন্টেম্পৰাৰী আছিলে তো মে বি গুপ্ত সকলৰ বুলি তেওঁলোকে ক্লেইম কৰে বাট কি হয় গুপ্ত সকলৰ কিছু সময়ৰ কাৰণে বৰ্মন সকল গুপ্ত সকলৰ আন্ডাৰত আছিলে য়শমে মানে যেটো অশ্বমেধ যজ্ঞ হয় তাৰে থ্ৰুদি তেনেকুৱাকে সো ইয়াতে গুপ্ত নহব মৌৰ্য গুপ্তৰ আগতে আহে মৌৰ্য নহব ঘটোৎকচ নহব ইয়াতে কি হৈ যাব নৰকা তাৰমানে তেওঁলোকে নৰকাসুৰৰ বংশধৰ বুলি নিজকে ক্লেইম কৰে দেন হিন্দু মহাসভা was founded in হিন্দু মহাসভাৰ প্ৰতিষ্ঠা হৈছিল দেশত কোনে প্ৰতিষ্ঠা কৰিছিলে যদি সুধে মদন মোহন মালবিয়া ৰাইট মদন মোহন মালবিয়াই 1915ত হিন্দু মহাসভা গঠন কৰিছিলে নামটো মনত ৰাখিব মদন মোহন মালবিয়া এম কিউব বুলি মনত ৰাখিলে হল okay next question who was the founder of Indian Association আমাৰ যেটো আমাক যদি ইন্ডিয়াৰ ফাৰ্স্ট পলিটিক্যাল অৰ্গানাইজেশন বুলি যদি কয় ফাৰ্স্ট পলিটিক্যাল অৰ্গানাইজেশন তো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ৰাইট ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ আগতে এটা আকৌ এনেকুৱাকে সংস্থা এটা গঠন হৈছিলে ইন্ডিয়ান এছ'চিয়েশ্যন ভাৰতীয় সন্থা নকৈ পেলাই এটুক অসমীয়াটো আমি ইন্ডিয়ান এছ'চিয়েশ্যন বুলিও ক'ব পাৰো ওকে আমাক ইন্ডিয়ান এছ'চিয়েশ্যন তেনেকেও দিব পাৰে এতিয়া ইয়াতে চাও মই সুধিছে ইন্ডিয়ান এছ'চিয়েশ্যনটো প্ৰথমে কোনে গঠন কৰিছিলে আমি লগতে চনটোও মনত ৰাখিব লাগিব আমি এতিয়া যেনেকে মই কলো প্ৰথম আমাৰ পলিটিক্যাল অৰ্গানাইজেশন বুলি কলে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ গঠন হৈছিলে 1885ত তাৰ আগতে 1876ত গঠন হৈছিলে ইন্ডিয়ান এছ'চিয়েশ্যন বহুতে ইন্ডিয়ান এছ'চিয়েশ্যনক ভাৰতৰ প্ৰথম পলিটিক্যাল অৰ্গানাইজেশন বুলি ক'ব বিচাৰে কিন্তু আমি যদি চাও এইটোক আমি এটা অৰ্গানাইজেশন বুলি ক'ব নোৱাৰো নৰ্মেল এটা কি হয় সংস্থা হিচাপে তেনেকুৱাকে এটা গঠন হৈছিলে বাট হেতু পলিটিক্যাল অৰ্গানাইজেশন নাছিলে কিমান চনত 1876 গঠন কৰিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী নেক্সট কোৱেশ্চন which of the following sector got the utmost importance in the 12 5-year plan দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা তলৰ কোনটো খণ্ডই সৰ্বাধিক গুৰুত্ব পাইছিল আমাক সুধিব পাৰে এই প্ল্যানিং কমিশন কেতিয়া গঠন কৰা হৈছিলে 12 ইয়াতে যেনেকুৱাকে 12 5-year প্ল্যানৰ কথা কোৱা হৈছে 12 5-year প্ল্যানৰ ডিউৰেচন কিমান আছিলে হেতু আমাক সুধিব পাৰে তো আমি যদি চাও ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিলে তাৰ পিছত আমাৰ ক্ষিপ্ৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ কাৰণে আৰু হেখিনি যাতে এটা পৰিকল্পনা কৰি হেখিনি ৰূপায়ণ কৰিব পাৰি তেনেকুৱাকে প্ল্যানিং কমিশন পৰিকল্পনা আয়োগ গঠন কৰিছিলে 1915 আৰু তেনেকুৱাকে আমি যদি চাও 12টা আমি এনেকুৱাকে পঞ্চবাৰ্ষিক পৰিকল্পনা পাও পঞ্চবাৰ্ষিক 5-year plan that means duration 5 years কে আছিলে আমি 12 5-year প্ল্যানৰ কথা যদি কও ইয়াৰে ডিউৰেচন 2012 ৰ পৰা 2017 লৈকে আছিলে আৰু আমাক সুধে যে কোনখন 5-year প্ল্যানৰ সময়ত কোন গৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে এইখিনি সময়ত আছিলে মনমোহন সিং কিন্তু হয়তো আপোনালোকৰ মনত এটা কোৱেশ্চন আহিব পাৰে 2014 তো বিজেপি চৰকাৰ আহি পেলাই নৰেন্দ্ৰ মোদী হল তো 2014ত কি কৰে নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই 5-year প্ল্যান ডিজলভ কৰি পেলাই 2015ত প্ল্যানিং কমিশনৰ ঠাইত নীতি আয়োগ লৈ আহে ৰাইট তো নীতি আয়োগ কেতিয়া গঠন হয় যদি সুধে এটো এটা কোৱেশ্চন আমি পাও সোশ্যাল সায়েন্সতো আছে 2015ত ঠিক আছে এতিয়া প্ৰত্যেক 5-year প্ল্যানে কিবা নহয় কিবা এটা অৰ্থনৈতিক ক্ষেত্ৰত খণ্ড এটাত গুৰুত্ব আৰোপ কৰিছিলে 12 5-year প্ল্যানৰ ক্ষেত্ৰত আমি যদি চাও সেই গুৰুত্বটো কি আছিল সাস্টেইনেবল এণ্ড ইনক্লুসিভ গ্ৰোথ তাৰ মানে বহনক্ষম আৰু অন্তৰ্ভুক্ত কৃতি বৃদ্ধি মনত থাকিব দেন এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশন হেবোৰ আমি চাব লাগিব কত কি আছে নেক্সট আৰু কোৱেশ্চন লৈ আহিম এইবোৰৰ ওপৰত নেক্সট আমি এটা শুনিছো ডিমনিটাইজেশন অৰ্থাৎ যিবোৰ আমাৰ 500 টকা 1000 টকা আছিল সেইবোৰ নচলে বুলি কৈ দিছিলে নৰেন্দ্ৰ মোদীয়ে
কিমান চনত কৈছিলে, কেই তাৰিখে কৈছিলে? আমি ইয়াতে যদি চাওঁ 2016 হ'ব, 2016ত ঘোষণা কৰিছিলে। তো 2016ত কেতিয়া ঘোষণা কৰিছিলে? 8 আগষ্ট নে 8 নৱেম্বৰ? আনসাৰ হৈ যাব 8 নৱেম্বৰত প্ৰথম ডিমনিটাইজেশ্যন ঘোষণা কৰিছিলে, অৰ্থাৎ কোৱা হৈছিলে যে যিবোৰ 500 টকা আৰু 1000 টকাৰ নোট আছে সেইবোৰ মানে নচলে আৰু সেইবোৰ ডিমনিটাইজ হোৱা বুলি বা বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰা হৈছিলে। নেক্সট কুৱেশ্যন আমাক কি কৈছে? ট্ৰপিক অফ কেঞ্চাৰ passes through which নৰ্থ ইষ্টাৰ্ণ ষ্টেট? তাৰমানে আমাৰ যিডাল কৰ্কট ক্ৰান্তি ৰেখা সেইডাল কোন কোন উত্তৰ পূবৰ ৰাজ্যৰ মাজেৰে যায়? উত্তৰ পূব বুলি ক'লে নৰ্থ ইষ্টৰ দুখন ৰাজ্যৰ মাজেৰে যায়, ৰাইট? কিন্তু আমাক ওভাৰঅল আমাক যদি ইণ্ডিয়াৰ কথা সোধে 8খন ৰাজ্যৰ মাজেৰে যায়। সেই 8খন ৰাজ্য কি কি হয়? এইডাল হল আমাৰ সেইকেইখন গোটেইকেইখন মনত ৰাখিব। এইডাল হল আমাৰ ট্ৰপিক অফ কেঞ্চাৰ কৰ্কট ক্ৰান্তি ৰেখা। প্ৰথমটো ইয়াৰে গুজৰাটৰ মাজেৰে যাব, তাৰপাছত এইফালে আমাৰ ৰাজস্থান, মহাৰাষ্ট্ৰ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, এইফালে আমাক নৰ্থ ইষ্টৰ কথা সুধিছে ন, এখন পাওঁ আমি ত্ৰিপুৰা, এণ্ড দেন এইফালে আমি কি পাওঁ? মিজোৰাম। সো আমাৰ আনসাৰ কি হৈ যাব ইয়াতে? কাৰেক্ট আনসাৰ পাই গলো আমি মিজোৰাম এণ্ড কি হৈ যাব? ত্ৰিপুৰা। ওকে, তো আনসাৰ পাই গলো অপশন বি। নেক্সট কুৱেশ্যন, নাথুলা পাছ is situated in which state of India? নাথুলা পাছ, লা that means কি হয়? পাছ। নাথুলা পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নাথুলা পাছৰ ওপৰত আমাক আৰু এটা এনেকে কুৱেশ্যন সুধিব পাৰে, নাথুলা পাছে ইণ্ডিয়া আৰু কাৰ লগত মানে বৰ্ডাৰৰ নিচিনা বা কাক কানেক্ট কৰে, তেনেকেও আমাক সুধিব পাৰে। সো এইখন হল আমাৰ ছিকিম। ওকে, সো ছিকিমৰ ইয়াতে ছিকিমৰ এইফালে কি আছে? ছিকিমে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে যদি সোধে, তেনেকে আমাক বাউণ্ডাৰীৰ কথা সোধে। ইয়াতে আমি পাওঁ তিব্বত। তো ইয়াতে কি হব? তিব্বতৰ লগত ইয়াতে এইটো হৈছে এইটো হল ছিকিমৰ বাউণ্ডাৰী আৰু এইফালে হল এইখন তিব্বত। তো ছিকিম আৰু তিব্বতৰ মাজত এনেকুৱাকে কি হয়? বাউণ্ডাৰী তাৰমানে তাৰ মাজত আছে আৰু। সো ইয়াতে আমাৰ আনসাৰ হৈ যাব অপশন এ ছিকিম। নেক্সট কুৱেশ্যন, which of the following is correct regarding separation from Assam? তাৰমানে অসমৰ পৰা আমি গম পাওঁ যে অৰুণাচল প্ৰদেশ হওক, দেন মণিপুৰ হওক, নাগালেণ্ড হওক, সেইবোৰ ছেপাৰেট হৈছিলে। কেতিয়া কেতিয়া ছেপাৰেট হৈছিলে সেইটো আমাক সুধিছে। তো ইয়াতে পৃথক কৰা সন্দৰ্ভত আমি যদি চাওঁ কোনটো কাৰেক্ট হয় আমাক সুধিছে। এটা কাৰেক্ট হ'ব, নামটো নহয়, যিকোনো এটা কাৰেক্ট হ'ব। নাগালেণ্ড, মিজোৰাম, দেন মেঘালয়া আৰু এইফালে অপশন এ বি চিৰ ভিতৰত কোনটো কাৰেক্ট হ'ব সেইটো আমাক ইয়াতে সোধা হৈছে। তো ইয়াতে আমাৰ আনসাৰ দুটা কাৰেক্ট আছিলে। এইটো সাপোজ মই 74 কৰি দিলো। আনসাৰ হৈ যাব নাগালেণ্ডো হ'ব আৰু মিজোৰামো হ'ব। নাগালেণ্ড তাৰপাছত মিজোৰাম বা মেঘালয়, আমি অৰুণাচল প্ৰদেশ এইবোৰ যদি চাওঁ এজ এ ইউনিয়ন টেৰিটৰী তেনেকুৱাকে 72ত অসমৰ পৰা পৃথক হৈছিলে। তো ইয়াতে নাম নহয়, কাৰেক্ট বুলি ক'লে নাগালেণ্ড হ'ব 1963। নেক্সট, which of the 7 north eastern state have a common high court? অৰ্থাৎ 7 বুলি কৈছে, 8 নম্বৰ কোনখন ধৰা নাই, সেইখন হয় ছিকিম। ছিকিমৰ এক্সট্ৰাকে নিজৰ এখন হাইকোৰ্ট আছে। আমি এই 7খন উত্তৰ পূব ভাৰতৰ যদি আমি ৰাজ্যৰ কথা কওঁ, তেনেহলে এখন ঠাইতে আমি এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আমি এখন মানে কেপিটেল আৰু তেওঁলোকৰ কমন কেপিটেল কলো হাইকোৰ্ট, তেওঁলোকৰ কমন হাইকোৰ্ট আছে, উমৈহতীয়া এখন হাইকোৰ্ট আছে। কি হ'ব? সেইটো হয় আমাৰ গুৱাহাটী। ওকে, গুৱাহাটী হাইকোৰ্ট, অপশন সি। নেক্সট, where is the Coromandel coast located? করমণ্ডল উপকূল ক'ত অৱস্থিত হয়? আমি যদি চাওঁ তামিলনাডুৰ ফালে। তামিলনাডু এতিয়া আমি ইয়াতে যদি চাওঁ আমাক কেনেকুৱাকে অপশন কেইটা দিছে, ইষ্টাৰ্ণ ঘাট, ৱেষ্টাৰ্ণ ঘাট, লক্ষদ্বীপ এণ্ড আন্দামান এণ্ড নিকোবৰ। লক্ষদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ নহয়। ইয়াতে কৰমণ্ডল কোষ্ট আমি ইয়াতে যদি চাওঁ আমাক সোধে যেনেকুৱাকে কোংকণ কোষ্ট, মালাবাৰ কোষ্ট, তেনেকে আমাক সোধে ক'ত ক'ত আছে। সো আমি ৱেষ্টাৰ্ণ ঘাটৰ কথা ক'লে ইয়াতে আমি কোংকণ কোষ্ট, মালাবাৰ কোষ্ট এইবোৰ পাওঁ। যেতিয়া আমি ইণ্ডিয়াৰ কোষ্টেল প্লেইনৰ কথা পঢ়ো, কোষ্টেল ৰিজন সেইবোৰত তেতিয়া আমি পাওঁ এইবোৰ। এণ্ড দেন কৰমণ্ডল কোষ্ট বুলি ক'লে মই ক'লো ন তামিলনাডু, তাৰ মানে এইটো কি হ'ব? ইয়াতে ইষ্টাৰ্ণ ঘাটত আছে। ঠিক আছে, তো অপশন এ হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট, which one of the following region are famous for coffee and tea plantation? কফি আৰু টি প্লান্টেশনৰ কাৰণে মেইনলি আমাক যদি সোধে সইলৰ ক্ষেত্ৰত আমাক যদি সোধে এই কফি আৰু টি প্লান্টেশনৰ কাৰণে মেইনলি লেটেৰাইট সইল, আমি যদি কওঁ লেটেৰাইট সইলটো এই কফি আৰু টি প্লান্টেশনৰ কাৰণে উপযোগী হয়। ওকে, কেতিয়াবা আমাক এনেকেও সুধিব পাৰে কোনটো সইল, তো এইটো হ'ব লেটেৰাইট সইল। এতিয়া লেটেৰাইট সইল আমি যদি চাওঁ মেইনলি আমাৰ ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটত পোৱা যায়, বিশেষকে অসমৰো কিছু কিছু অঞ্চলত পোৱা যায়। তো ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাট বুলি যদি চাওঁ তেনেহলে এইকেইটা অপশনৰ ভিতৰত কি হ'ব? হিমালয়ান ৰিজিয়নটো নহয়, ইয়াতে
খেলিমেলি অকমান লাগিব পাৰে নীলগিৰি ৰিজিয়ন আৰু আৰাৱলী আনসাৰ কি হৈ যাব আমাৰ ইয়াতে নীলগিৰি ৰিজিয়ন ওকে অল অফ দিস নহয় হিমালয়টোতো নহয় তাৰোপৰি আমাক এইটো কুৱেশ্যন দি পেলাই কেতিয়াবা এই ৰিজিয়ন কেইটাৰ নাম নিদি পেলাই আমাক ঠাইখনৰ কথা সোধে সাউথ ইণ্ডিয়াৰ ফালে আছে এখন ঠাই এই ঠাইখন কি হয় কুৰ্গ তো কফি কুৰ্গ এনেকে মনত ৰাখিলে হল যে কোনখন ঠাই কফি বা টি বিশেষকে কফিৰ কথা সোধে সেই তাৰে কাৰণে খুব ইম্পৰ্টেন্ট হয় তাৰে খেতিৰ কাৰণে তো কুৰ্গ মনত ৰাখিব আৰু কোনটো সইল বুলি সুধিলে লেটেৰাইট অকমান বেলেগ বেলেগো কৈ দিছো তো নেক্সট which is the largest inland saltwater lake in India আমাক কেতিয়াবা এনেকেও সোধে যে আমাৰ ভাৰতৰ যিটো অন্তৰ্দেশীয় নিমখীয়া বা ইনলেণ্ড সল্ট লেক আছে ইনলেণ্ড সল্ট ৱাটাৰ লেক সেইটো ক'ত আছে তেনেকেও সোধে ইয়াতে যাতে এটা বস্তু দুটা বস্তু একেলগে ক্লিয়াৰ হৈ যায় সেইটো কাৰণে মই কোনখন ষ্টেটত আছে সেইটোও মই একেলগে দিছো তো ইয়াতে আৰু আপোনালোকৰ চাৰিটা আপোনালোকে লেকৰ কথা গম পাই আছে যেনেকে সম্ভাৰ লেক ক'ত আছিলে যদি সোধে ৰাজস্থান ভীমবাদন লেক ক'ত আছিলে যদি সোধে কেৰালা দেন লোনাৰ লেক মহাৰাষ্ট্ৰত আছে এণ্ড পুলিকাট লেক অন্ধ্ৰপ্ৰদেশ পুলিকাট লোনাৰ এইবোৰৰ ওপৰত খুব কুৱেশ্যন সোধে আমাক ইয়াতে সুধিছে লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইনলেণ্ড বুলি কৈছে তো যেতিয়া ইনলেণ্ড বুলি ক'ব আমাৰ আনসাৰ কি হৈ যাব সম্ভাৰ লেক যিটো ৰাজস্থানত আছে ৰাইট ইয়াতে যিটো আমাক এটা দিয়া হৈছে ভীমবানাথ লেক এই লেকটো আমাৰ কি হয় ইণ্ডিয়াৰ লংগেষ্ট লেক হয় আমাক যদি ইণ্ডিয়াৰ লংগেষ্ট লেকৰ কথা সোধে তেনেহলে আমি অপচন বি ভীমবানাথ লেকটোৰ কথা কম যিটো কেৰালাত আছে নেক্সট কুৱেশ্যন First time in which year did Edmund Hillary and Tenzing Norgay conquer the world's highest mountain peak Mount Everest? আমাক সোধে ন Mount Everest আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিলে দুগৰাকী পাও এগৰাকী পাও এডমাণ্ড হিলাৰী আৰু এগৰাকী পাও টেনজিং নৰগে ওকে তো তেওঁলোকে কিমান চনত এই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে অপচন কি আছে ইয়াতে আমি যদি চাও 1889 1800 তো নহয় 1900ত হ'ব 48 নহয় 1900 1989 আৰু 1953 ভিতৰত কোনটো কাৰেক্ট হ'ব আনসাৰ হৈ যাব অপচন ডি নাম চালো চনটো যেহেতু আমাক বুকত মেনশন কৰা আছে গতিকে আমি সোশ্যাল সায়েন্স যদি পঢ়িছো উপৰে উপৰে নহয় কিতাপ কেইখনত কি আছে গোটেইখিনি ভালকে পঢ়িব লাগিব নেক্সট কুৱেশ্যন which two countries are separated by the Gulf of Mannar Gulf of Mannar কোন দুখন দেশক মান্নাৰ উপসাগৰৰ দ্বাৰা পৃথক কৰা হয় তো গালফ অফ মান্নাৰৰ কথা কোৱা হৈছে এতিয়া গালফ অফ মান্নাৰ ইয়াতে যদি মই এটা আৰু যদি অপচন দিও ন হেতু তেতিয়াহলে আপোনালোকে গম পাব আমাক যদি সোধে পাৰ্ক ষ্ট্ৰেইটে কোন দুখন দেশক সেপাৰেট কৰে তো পাৰ্ক ষ্ট্ৰেইট গালফ অফ মান্নাৰ সেম হয় তো কি হয় পাৰ্ক ষ্ট্ৰেইট পঢ়িলে আমি কি পাও হেতু হয় ইন্ডিয়া এণ্ড শ্ৰীলংকা সেম গালফ অফ মান্নাৰো কি হৈ যাব ইন্ডিয়া এণ্ড শ্ৰীলংকা অপচন সি হৈ যাব কাৰেক্ট আনসাৰ Next, tropical grassland plants are found in which of the following region? Tropical grassland বুলি ক'লে অসমীয়াত হ'ব ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। এইবোৰ মানে এনেকুৱা grassland বা এনেকুৱা তৃণভূমি উদ্ভিদ কোনবোৰ অঞ্চলত পোৱা যায়? মানস নেশ্যনেল পাৰ্ক, নামেৰি, পানীদিহিং আৰু দিহিং পাটকাই। আমি যদি ব্ৰহ্মপুত্ৰৰ সমতলৰ বা ব্ৰহ্মপুত্ৰৰ প্লেইন এৰিয়াৰ উত্তৰ অংশত অৰ্থাৎ আমি যদি হিমালয়ৰ ফুট হিলছ বা যিখিনি আমাৰ টাৰাই ৰিজিয়ন আছে সেইবোৰৰ লগতে ব্ৰহ্মপুত্ৰ নদীখনক লৈ পেলাই তাৰে যিবোৰ ধৰি লওক ডাঙৰ ডাঙৰ নৈ কাষৰীয়া অঞ্চলবোৰ আছে তাতে তেনেকুৱাকে এই গ্ৰাছলেণ্ড প্লেন্টছ ট্ৰপিকেল গ্ৰাছলেণ্ড বা ক্ৰান্তীয় তৃণভূমি অঞ্চল বিস্তৃত হৈ আছে তো ইয়াতে আমাক অপচন আমাক সুধিছে ইয়াৰে যিকেইটা অপচন দিয়া হৈছে তাৰ ভিতৰত হ'ব মানাস নেশ্যনেল পাৰ্ক মানাসৰ উপৰিও আমি যেনেকুৱাকে মাজুলী কাজিৰঙা পবিতৰা ওৰাং এইবোৰ অঞ্চলতো এই ক্ৰান্তীয় তৃণভূমি উদ্ভিদ পোৱা যায় মনত ৰাখিব যেনেকে কলো মানাস এটা পালো মানাসৰ পিছত ধৰি লওক আৰু মানাস নিদি পেলাই আমাক বেলেগ বেলেগো দিব পাৰে কাজিৰঙা দিব পাৰে পবিতৰা বুলিও আমাক ক'ব পাৰে তাৰোপৰি আমাক ওৰাং বুলিও ক'ব পাৰে ওকে সো কাজিৰঙা পবিতৰা ওৰাং এইবোৰ মনত ৰাখিব মাজুলী ওকে সো নেক্সট কুৱেশ্যন which of the following English sailors made the first voyage around the world by sea in 1580 তাৰ মানে আমি আমাৰ ইংলিছ সেইলৰ বুলি কৈছে ব্ৰিটিছসকল আমাৰ ভাৰতবৰ্ষত কেতিয়া আহি পাইছিলে 1608ত তো তাৰি আগতে এগৰাকী এনেকুৱা ইংলিছ সেইলৰ আছিলে যোনে সমুদ্ৰৰে গোটেই পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ নামটো আমাক সুধিছে নাম কি হৈ যাব ইয়াতে ভাস্কো দা গামা নকৰিব ভাস্কো দা গামা 1498ত আহি পায় আমাৰ ভাৰত আৰু ভাস্কো দা গামা তেখেতে এগৰাকী ব্যক্তিক অনুসৰণ কৰি পেলাই আহিছিলে নামটো ক'ব পাৰিবনে অৰ্থাৎ সেই ব্যক্তিগৰাকীয়ে প্ৰথমতে সাউথ আফ্ৰিকাৰ কেপ অফ গুড হোপ লৈকে আহে আৰু সেইখিনিলৈকে ভাস্কো দা গামাই তেওঁক অনুসৰণ কৰি ধৰি লওক এইখন সাউথ আফ্ৰিকা জাষ্ট এটা এক্সাম্পল দিছো তো ইয়াৰে কি হয়
ইয়াতে আছে কেপ অফ গুড হোপ সাউথত তো এই কেপ অফ গুড হোপ লৈকে সেই ব্যক্তিগৰাকীক অনুসৰণ কৰি ভাস্কো দা গামা আহে ইয়াতে এগৰাকী ইণ্ডিয়ান মাৰ্চেণ্ট লগ পায় আব্দুল মজিদ তেওঁৰ সহায়ত ভাস্কো দা গামা ইণ্ডিয়ালৈ আহে ওকে কিন্তু তেওঁৰ আগত আৰু এগৰাকী ব্যক্তি আছিলে যোনে জলপথেৰে গোটেই পৃথিৱী মানে গোটেই বিশ্ব ভ্ৰমণ কৰিছিলে তেখেতৰ নাম কি হ'ব ফ্ৰান্সিছ ড্ৰেক আৰু মোক এইটো ক'ব প্ৰথম এই যিটো মানে কেপ অফ গুড হোপ সেই প্ৰথম কেপ অফ গুড হোপলৈকে অহা মানুহগৰাকী কোন হয় ভাস্কো দা গামাৰ আগত এগৰাকী আহিছিলে নেক্সট when did Columbus discovered in America এইবোৰ আমি পঢ়িছিলো ন সৰুতে আমেৰিকা কোনে ডিস্কভাৰ কৰিছিলে কলম্বাছ ৰাইট তো কলম্বাছে আমেৰিকাখন কেতিয়া ডিস্কভাৰ কৰিছিলে যদি সোধে 1456 1480 1492 আৰু 1599 1599 ইয়াতে নহয় আমাৰ ইয়াতে আনসাৰ কি হৈ যাব 1492 নেক্সট কোৱেশ্চন Who translated Padma Puran in Assamese language? Padma Puran অসমীয়া ভাষাত কোনে অনুবাদ কৰিছিলে তো এনেকুৱাকে আমাক আসামিজ লিটাৰেচাৰৰ ওপৰতো তেনেকুৱাকে কোৱেশ্চন সুধিব পাৰে তো আমি পদ্ম পুৰাণ যদি চাও তেনেহলে যিসকল দৰঙী কোচ ৰজা আছিলে সেই দৰঙী কোচ ৰজা সকলৰ পৃষ্ঠপোষকতাত বা তেওঁলোকে পেট্ৰনাইজ কৰিছিলে তেওঁলোকৰ ৰাজসভাত আছিলে নাৰায়ণ দেৱে পদ্ম পুৰাণখন অসমীয়াত ট্ৰান্সলেট কৰিছিলে তাৰপাছত আমাক সুধিব পাৰে সূৰ্যকুৰি দৈবজ্ঞ সূৰ্যকুৰি দৈবজ্ঞ তেখেতে সেম সেই কোচ যিবোৰ মানে দৰং কোচ ৰজাসকল আছিলে তেওঁলোকৰ পৃষ্ঠপোষকতাত সূৰ্যকুৰি দৈবজ্ঞই দৰং ৰাজবংশাৱলী তেখেতে ৰচনা কৰিছিলে ওকে তো আমাক দৰং ৰাজবংশাৱলীও সুধিব পাৰে কোনে ৰচনা কৰিছিলে তাৰপাছত এইফালে আমি যদি পুৰুষোত্তম বিদ্যাবাগীশ চাও পুৰুষোত্তম বিদ্যাবাগীশে যিখন ৰত্নমালাখন সংস্কৃতত লিখিছিলে কোনে পুৰুষোত্তম বিদ্যাবাগীশ ৰত্নমালা লিখিছিলে এণ্ড দেন অনন্ত কণ্ডলী তেখেতে কি লিখিছিলে ক'ব পাৰিবনে আপোনালোকে মোক অনন্ত কণ্ডলী তেখেতে যিখন ভাগৱতখনৰ অসমীয়া ট্ৰান্সলেট কৰিছিলে তো মনত ৰাখিব গোটেইখিনি ভাগৱতখনৰ আসামিজ ট্ৰান্সলেট কোনে কৰিছিলে যদি সোধে তেতিয়াহলে হ'ব অনন্ত কণ্ডলী নেক্সট কোৱেশ্চন which of the following is not written by ৰামনাৰায়ণ চক্ৰৱৰ্তী যিটো আমি কবিৰাজ চক্ৰৱৰ্তী বুলিও পাওঁ তেখেত ৰুদ্ৰসভাৰ ৰাজসভাত আছিলে ৰুদ্ৰসিংহৰ ৰাজসভাত আছিলে আৰু ৰুদ্ৰসিংহৰ আমি ক'ব পাৰো কোৰ্ট পইণ্ট হিচাপে আছিলে তেখেতে গীত গোবিন্দ লিখিছিলে শংখচূড় বধ লিখিছিলে আমি জানো ব্ৰহ্মবৈবৰ্ত পুৰাণ লিখিছিলে মানে ট্ৰান্সলেট কৰিছিলে আৰু এখন কি হয় অভিজ্ঞানম শকুন্তলম কালিদাসে লিখা অভিজ্ঞানম শকুন্তলমখনো তেখেতে ট্ৰান্সলেট কৰিছিলে তেখেতৰ দ্বাৰা ৰচিত কোনখন নহয় ৰত্নমালাখন তেখেতৰ দ্বাৰা ৰচিত নহয় ইয়াতে নট বুলি কৈছে আমাক এইমাত্ৰ দেখিলো সংস্কৃতত ৰত্নমালাখন কোনে লিখিছিলে জাষ্ট কলো মই হয়নে নেক্সট which of the following king took the title গৌৰেশ্বৰ উপাধিটো কোনে লৈছিলে এটা আমাক সুধিব পাৰে কমতেশ্বৰ বা কামেশ্বৰ বুলি এগৰাকী ৰজাই উপাধি লৈছিলে আৰু তেওঁলোক আছিলে ৰজা সৈন্ধাৰ সাকসেসৰ কমতাৰ ৰজা আছিলে আৰু এগৰাকী ৰজাই গৌৰেশ্বৰ উপাধি লৈছিলে গৌৰেশ্বৰ যেতিয়া ক'ব তেতিয়া আমি মনত ৰাখিম ধৰ্মনাৰায়ণ আৰু কমতেশ্বৰ বা কামেশ্বৰ বুলি ক'লে আমি মনত ৰাখিম দুৰ্লভ নাৰায়ণ ঠিক আছে দুৰ্লভ নাৰায়ণে কমতেশ্বৰ বা কামেশ্বৰ উপাধি লৈছিলে তাৰোপৰি কমতেশ্বৰ বা কামেশ্বৰ উপাধি আৰু এগৰাকী ৰজাই লৈছিলে তেখেত হয় সৈন্ধাৰ যেতিয়া সৈন্ধাই ৰাজত্ব কৰি থাকোতে তুঘ্ৰীল খাই যেতিয়া আক্ৰমণ কৰিলে তেখেতে নিজৰ ৰাজধানী কমতালৈকে স্থানান্তৰ কৰিছিলে আৰু তেতিয়াই তেখেতে কমতেশ্বৰ বা কামেশ্বৰ উপাধি লৈছে নেক্সট ইন হুইচ ইয়াৰ ডিড চিলাৰায় ক্যাপচাৰ দা আহোম ক্যাপিটেল অফ গড়গাঁও চিলাৰায় কিমান চনত আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল চিলাৰায় অৰ্থাৎ এনেকুৱা এগৰাকী আহোম ৰজা আছিলে তেওঁলোক মানে আমি যদি চাও আহোমসকল কোচসকলৰ তলতীয়া হৈও আছিলে কিন্তু কিছু সময়ৰ কাৰণে আৰু আমি সেই তেনেকুৱাকে এই যিটো আহোম ৰাজ্য ক্যাপচাৰ কৰাৰ কথা কৈছে তাৰ পিছত আমি পঢ়িছিলো 1563 এখন ট্ৰিটি হয় ট্ৰিটিখনৰ নাম আছিলে ট্ৰিটি অফ মাজুলী তো এতিয়া আপোনালোকে মোক জনাব ট্ৰিটি অফ মাজুলীৰ সময়ত আহোমৰ ৰজা কোন আছিলে কোন হ'ব পাৰে ইয়াতে আমি যদি চাও কোচ আৰু আহোমৰ মাজত হয় কোচ এণ্ড আহোম কোচসকলৰ ৰজা বুলি ক'লেতো আমি চিলাৰায় ক'ব নোৱাৰো বিকজ চিলাৰায় ৰজা নহয় সেনাপতি আছিলে কোচসকলৰ ৰজা কোন আছিলে নৰনাৰায়ণ আছিলে হয়নে আৰু আহোমৰ ৰজা কোন আছিলে আহোম নেমটো কি আছিলে লগতে তেখেতক আমি কি নামেৰে জানো ভগা ৰজা খোৰা ৰজা বুঢ়া ৰজা তেনেকুৱা আৰু নৰিয়া ৰজা কিবা কি নামেৰে জানো লগতে তেখেতৰ আহোম নেমটো কি হয় হেতু ক'ব আমাক সুধিছে কেতিয়া ক্যাপচাৰ কৰিছে কেতিয়া ক্যাপচাৰ কৰিলে আমি কি হ'ব ইয়াতে আনসাৰটো আমি পাই যাম 1562 তাৰ পিছৰ বছৰত 1563 ট্ৰিটি অফ মাজুলী হৈছিলে নেক্সট টু নাই এইখিনি আছিলে আজি আমাৰ কোৱেশ্চন
আকৌ এনেকুৱাকে বেলেগ কুৱেশ্যন লৈ আহিম, পাৰ্ট 2 লৈ আহিম ইয়াৰে, তেনেকুৱাকে মানে পাৰ্ট 2, পাৰ্ট 3 যিকেইটা হয় আৰু আমি ডেইলি তেনেকুৱাকে কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' কিবা যদি প্ৰব্লেম আছে মোক জনাব। ক্লাছটো যদি ভাল পাইছে আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতেও ক্লাছটো শ্বেয়াৰ কৰি দিব। আজি ইয়াতে এৰিছো, লগ পাম এটি নতুন ক্লাছত। থেংক ইউ ছ' মাচ।